নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম শাওন মাহ শেষ নোহোৱাৰ আগতে কি কাম কৰা উচিত আৰু কোন কোন খাদ্য বস্তু পৰিহাৰ কৰা উচিত যাৰ দ্বাৰা মহাদেৱৰ অসন্তুষ্টি নাহে আৰু আপোনাৰ জীৱনত শান্তি সমৃদ্ধ আৰু ভগৱানৰ কৃপা লাভ কৰিব পাৰিব। শাওন মাহত কি কাম কৰা উচিত? শাওন মাহ পূৰ্ণ ভক্তিৰে পালন কৰিলে মহাদেৱে মনৰ ইচ্ছা পূৰ্ণ কৰে। কিন্তু যদি আপুনি এই মাহত কিছু বিশেষ ভুল কৰে তেনেহলে মহাদেৱ অসন্তুষ্ট হৈ পৰে। ফলত জীৱনত বিপদ বাধা দুখ আৰু অসুখৰ সন্মুখীন হ'ব লগা হয়। এই মাহৰ শেষলৈকে আজি কোৱা ভুলবোৰ নকৰিব। যদি কৰে তেতিয়াহলে আপোনালোকৰ জীৱনলৈ মহা বিপদ অহা সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, মন্দিৰ বা ঘৰত কোন কোন খাদ্য নোখোৱা উচিত? এই মাহত মহাদেৱৰ কৃপা লাভ কৰিবলৈ বিশেষ খাদ্য সামগ্ৰী পৰিহাৰ কৰিব লাগে। এই মাহত বেঙেনা খালে তাত বিষ বঢ়ায়। কেঁচা গাখীৰ পোক পতংগৰ আক্ৰমণ এই মাহত বাঢ়ে। সেইবাবে মহাদেৱৰ কৃপা পাবলৈ এই মাহত কেঁচা গাখীৰ খোৱা অনুচিত। আধা পকা ফল মূল বেয়া দিশে প্ৰভাৱ পেলাব পাৰে। পচা বা বাসি খাদ্য এই মাহত খালে মহাদেৱে অপছন্দ কৰে। পাৰিলে এই মাহৰ শেষলৈকে মদ মাংস মাছ ইত্যাদি এইবোৰ পাপ কামৰ পৰা আঁতৰি থাকিব লাগে, নহলে ভক্তি ভংগ হ'ব। এই মাহত ভোলানাথৰ কৃপা পাবলৈ এইবোৰ খাদ্য নাখায়। পবিত্ৰ আৰু সাৰ্থক আহাৰ গ্ৰহণ কৰিব লাগে। এনে কৰিলে শৰীৰ সুস্থ থাকে আৰু মন পবিত্ৰ হয়। এই মাহত কেইটামান সংকেত দেখিলে আপোনাৰ জীৱনলৈ শুভাৰম্ভ ঘটিব। যদি শাওন মাহত আপোনাৰ ঘৰত বান্দৰ বা পক্ষী আহে, যদি শিৱ মন্দিৰৰ ধ্বনি শুনা যায়, যদি ঘৰৰ দেৱতা পুৰণি ফটো বা প্ৰতিমাত আকস্মিক পৰিৱৰ্তন দেখা যায়, তেন্তে এই মাহত গৃহস্থসকলে সাধু সন্ত ফকীৰ গৰাকীক দান কৰিলে মহাদেৱ সন্তুষ্ট হয়। এই মাহত স্বাস্থ্যৰ বাবে উপযোগী খাদ্য কি জানেনে? ডাব নাৰিকল আৰু নাৰিকলৰ পানী ই পেটৰ সমস্যা হজমৰ সমস্যা দূৰ কৰে। সিদ্ধ খাদ্য গৰম খাদ্য সেইবোৰত কৃমি বিষাক্ত বস্তু থাকক বা নাথাকক সেইখিনি পৰিষ্কাৰ হয়। বন্ধু বান্ধৱীসকল, শাওন মাহত এই সাধাৰণ কিন্তু গুৰুত্বপূৰ্ণ নিয়মবোৰ মানি চলিলে মহাদেৱৰ কৃপা লাভ হ'ব। ঘৰত ধন সম্পত্তি আৰু শান্তি আহিব। আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেন্ট বক্সত ওম নমঃ শিৱায় লিখক আৰু অন্যান্য লোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক।
আপুনি যদি নতুন দৰ্শক হয় চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ধন্যবাদ। মহাদেৱে আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰক। ওম নমঃ শিৱায়।